हेलो फ्रेंड्स मैं ममता आपनालोकলৈ এটি নতুন ভিডিও খুব আজি সুন্দৰ ভিডিওটি লৈ আহিছো আপোনালোকৰ কাৰণে মৰাণ ঘৰত আহিছিলো আজি নাৰী দিৱসৰ কাৰণে আহিলো নাৰী নহলে সৃষ্টি নহয় গতিকে নাৰী নহলে নাৰ্সাৰী নহয় নাৰী নহলে একোই নহয় তথাপিও নাৰী আজি নিৰ্যাতিতা তথাপিও নাৰী আজি সমলা এই উদ্দেশ্য লৈ আজিৰ এই নাৰী দিৱস বিশ্ব নাৰী দিৱস আজি 8 তাৰিখে 8 মাৰ্চৰ দিনা প্ৰতিষ্ঠিত হৈছে এই নাৰী আন্দোলন আজি নহয় 1757 চনতেই এই নাৰী আন্দোলনৰ সমধিকাৰ নিজে হাজিৰা কৰিলেও পুৰুষে যিমান পায় তাৰ আধা বা পুৰুষে যেনেকুৱা যি মৰ্যাদা পায় সেই নাৰীয়ে পোৱা নাছিল কাৰণে এই বিশ্বত এটা নাৰী আন্দোলন সম অধিকাৰৰ কাৰণে ৰাজনৈতিক অধিকাৰৰ কাৰণে তেওঁলোকে এটা আন্দোলন চলাইছিল আৰু তেতিয়াৰ পৰাই আজি নাৰী দিৱস এয়া আমি কেক খাইছো কেক কাটিলো ধুনীয়াকৈ এইজন যোনজনে আৰু এইজন চিনি পাই দিয়ক আমি গোটেইজন কেক খালো দে কেক কটা শেষ হৈছে এয়া হৈছে জাপৰিকোপৰ মৰাণ ঘৰ ইয়াতে খুব সুন্দৰ কৰি মিচিং মহিলা সমিতিয়ে ইমান সুন্দৰ এখন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰিলে খুব ভাল লাগিলে ইমান গানে নাচে ভাষণ গুণী জ্ঞানীৰ ভাষণবিলাক শুনি একদম মনবিলাক খুবেই ভাল লাগিলে আপোনালোকে লাষ্টলৈকে চাবচোন ভাষণবিলাক শুনিবচোন খুবেই ভাল লাগে আমাৰ সমাজত মই কৈছোৱেই শিক্ষা ব্যৱস্থাটো একেবাৰে বেয়া আমি যদি গাঁৱত থকা ল'ৰা ছোৱালীবিলাকক বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত আমি যদি শিক্ষাৰ প্ৰচাৰৰ কাৰণে বা ভাল শিক্ষা দিয়াৰ ব্যৱস্থা এটা কৰাৰ কাৰণে যদি আমি আজি যদি চিন্তা কৰোঁ আজি যদি আমি সংকল্প লওঁ নালাগে আমি বছৰত এখন গাঁৱতে যাওকচোন এখন গাঁৱত গৈ পেলাই যদি গুৱাহাটী মিচিং মহিলা সমিতিৰ ফালৰ পৰা যদি এটা এৱাৰনেছ কেম্প যদি কৰে এখন গাঁৱত দৰকাৰ হ'লে আপোনালোকে এসপ্তাহ থাকক এসপ্তাহ থাকি পেলাই আপোনালোকে মিটিং কৰক এটলিষ্ট ছোৱালীবিলাকক আপোনালোকে ভাল এডুকেশ্যন দিয়াৰ কথা আপোনালোকে আলোচনা কৰক বহুত মানুহক লগ পাইছোঁ আইতাসকলক একদম বয়সস্থ যেনে তেনে খোজকাঢ়ি আহিছে সকলোকে লগ পালোঁ খুব ভাল লাগিলে ইমান সুন্দৰ মানে বুজাব নোৱাৰোঁ খুবেই ভাল লাগিছে